ব্লকৰ দলীয় কৰ্মকৰ্তাখিনি একগোট হৈছিল। এইটো আপোনালোকে চাইছে কিমান উৎসাহেৰে আজি সকলো দলীয় কৰ্মীখিনি একগোট হৈছে। ইয়াৰ দ্বাৰা এটা অনুমান কৰিব পাৰি যে আমাৰ নিৰ্বাচনত ২ নং ধুবুৰী লোকসভা সমষ্টিত আমাৰ পজিশ্যন কি হ'ব। গতিকে নিশ্চিতভাৱে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত আমি জয়লাভ কৰিম। আৰু যিটো প্ৰতিদ্বন্দ্বীৰ কথা আপোনালোকে কৈছে যে বৰ্তমান চাৰিওফালৰ যিটো পাব্লিকৰ মাজত যিটো আৱাজ উঠিছে, ইয়াতে স্পষ্ট হৈ গৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জিকিব। ছেকেণ্ড পজিশ্যনটো লৈ এজিপিৰ জাভেদ ইছলাম আৰু AIUDFৰ মৌলানা বদৰুদ্দিন আজমলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া কোন ছেকেণ্ড হ'ব নাজানো, কিন্তু আমাতকৈ বহুত বেছি ভোটত তেওঁলোকে পিছ পৰি থাকিব। এতিয়া বদৰুদ্দিন আজমল 15টাকৈ বছৰ ইয়াতে হেৰি কৰিলে, তাত MP হৈ থাকিলে। গতিকে তেখেতক আচলতে ৰাইজে কেনেধৰণে সমৰ্থন কৰিব বুলি ভাবে? কিয় সমৰ্থন নকৰিব? তেখেতক আচলতে আমি সৰ্বসাধাৰণ মানুহে তেখেতে এজন ভাল আলিম ব্যক্তি হিচাপে, তেখেতে ধাৰ্মিক এজন ব্যক্তি হিচাপে তেখেতক শ্ৰদ্ধা কৰে। সেই হিচাপে সকলোৱে ভাবিছিল যে তেখেতে নিশ্চয়, আৰু তেখেতসকলৰ এটা ডায়লগ আছে, লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম। কিন্তু আজি লাহে লাহে মানুহ বুজি পোৱা হৈছে যে লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ কাৰণে নহয়, নিজৰ ব্যৱসায়িক সাম্ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে তেখেতে ৰাজনীতিলৈ আহিছে। এই কথা আজি স্পষ্ট হৈ গৈছে। কাৰণ বিভিন্ন সময়ত দেখা যায়, আজি মই সামান্য এটা উদাহৰণ দিছোঁ, 2011 চনত যেতিয়া প্ৰথম লোকসভা নিৰ্বাচনত যেতিয়া আমি প্ৰথম তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই সময়ত গুৱাহাটী লোকসভা সমষ্টিত একে ৰাতিৰ ভিতৰতে সোণাবৰ আলীক প্ৰাৰ্থিত্ব দিছিল। আৰু সোণাবৰ আলীক প্ৰাৰ্থিত্ব দি অলপ কেইটা ভোট লৈ বিজয় চক্ৰৱৰ্তীক তাতে সামান্য ভোটৰ ব্যৱধানত জিকাই দিছিল। অৰ্থাৎ বিজেপিক জিকোৱাৰ কাৰণে এই দলটোৱে যিকোনো পৰ্যায়লৈ যাব পাৰে, তাৰ উদাহৰণ বহুত আছে। এই কথাটো সাধাৰণ মানুহে বুজি পাইছে। সেইকাৰণে এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ ইয়াতে ভয়ংকৰ বিপদৰ সন্মুখত হ'ব আৰু তেখেতে হয়তো ৩য় স্থানলৈ অৱনীত হ'ব। তেওঁ দিয়া প্ৰতিশ্ৰুতি, যিবিলাক প্ৰতিশ্ৰুতি দিছিল প্ৰতি বছৰে প্ৰায় আজি 15টা বছৰে, সেই প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পাৰিছেনে তেওঁ দিয়া প্ৰতিশ্ৰুতি? এতিয়া এটা সামান্য আমাৰ ইয়াতে অসংখ্য উদাহৰণ আছে। আওলাতুলি বুলি আমাৰ ইয়াতে এখন ঠাই আছে, তাৰে ৰাজহুৱা সভাত ঘোষণা কৰিছিল যে আপোনালোকে মাটি দিয়ক, এই অঞ্চলৰ সাধাৰণ মানুহখিনিৰ কাৰণে মই হস্পিটেল বনাই দিম। ৰাজহুৱাভাৱে কৈছিল, ৰাজহুৱাভাৱে যোৱা ইলেকশ্যনত, তেখেতৰ ইলেকশ্যনত তেখেতে আজি 5 বছৰ আগত ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। সেই অঞ্চলৰ ৰাইজে বহুত উৎসাহেৰে মাটি সংগ্ৰহ কৰি দিছিল। কিন্তু আজিৰ দিনত সেই মাটিডোখৰত কাৰোবাৰ ইণ্ডাষ্ট্ৰী চলি আছে নাজানো, সেই মাটিডোখৰত হস্পিটেল নহয়, ব্যক্তিগত কাৰো ইণ্ডাষ্ট্ৰী কিয় হ'ল? গতিকে তেওঁলোকৰ এটা তেওঁৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দিছে। তেওঁ কোনো প্ৰতিশ্ৰুতি ৰাইজৰ কাৰণে নকৰে, কৰিছে গোটেই ভাৰতবৰ্ষৰ এয়াৰপৰ্টত আজমল ফাউণ্ডেশ্যনৰ কাৰণে, আজমলৰ আঁতৰৰ দোকানৰ কাৰণে এটাকৈ ৰুম লৈছে মোদী চৰকাৰৰ। গতিকে এইবিলাক কথা সাধাৰণ মানুহে বুজি পায়। সাধাৰণ মানুহক দিয়া প্ৰতিশ্ৰুতি এক চাইডত থাকি যায়। তেওঁৰ ব্যৱসায় সম্প্ৰদায় কেইদিনমান আগত তেওঁ কৈছে যে আপোনালোকৰ সাংবাদিকৰ আগত কৈছে যে নহয়, হিমন্ত বিশ্ব ডাঙৰীয়া প্ৰধানমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোৰ আগৰ সংক্ৰান্তীয় যিমান অসুবিধা আছিল গোটেইখিনি দূৰ হৈ গৈছে। গতিকে আগৰ সমস্যা সমাধান হ'লে ধুবুৰী লোকসভা সমষ্টিৰ এজন ৰাইজৰো যে উপকৃত নহয়, এই কথা ধুবুৰীবাসী ৰাইজে এইবাৰ গম পাইছে।